মোৰ এটাই সাজেশন যে যিবোৰ কাপল সিস্টাইটিছৰ কাৰণে এনেকুৱা ভোগে হানিমুন সিস্টাইটিছ হয় বা হোৱাৰ চান্স থাকে অলৰেডি বেগত এন্টিবায়োটিক এটা লৈ গলে ভাল হয় ডক্টৰৰ কাৰণে ওয়েট কৰিব নাপায় এই ডক্টৰৰ কাৰণে ওয়েট করতে করতে কি হয় যেটো অলপ কম ইনফেকশন আছিল এটো হঠাতে বাঢ়ি যায় 2 দিন 3 দিন মান বেছি হৈ গলে ইনজেকশন লব লগা হ'ব তেতিয়া তো গতিকে ইউজুয়ালি ফিমেল ইউজুয়ালি লেডিজ বিলাকৰ এটা প্ৰিমনিশন সিম্পটম গম পাই হতে যে মোৰ ইনফেকশন হ'ব দে এতিয়া অলপমান পেছাবটো জ্বলা-পৰা কৰি আছে জ্বৰ লাগি আছে উইদাউট ডিলে সিপ্রোফ্লক্সাসিন বা অফ্লক্সাসিন জানোসিন পায় সিপ্লক্স পায় বা সিফ্রান পায় এনেকুৱা ট্যাবলেট এটাকে দিনত দুবাৰ 3 দিনৰ পৰা 5 দিন মান লৈ ললে যেটো অলপ আছিল ইনফেকশনটো স্টার্ট হৈছে হে জাস্ট সেক্সুয়াল অ্যাক্টিভিটিৰ কাৰণে এই ইনফেকশনটো এভয়েড হৈ যায় যেতিয়া এজনী মাইকী মানুহ বা লেডিজ আপোনাৰ 45 প্লাস বা 50 প্লাস হৈ যায় তেতিয়া লাহে লাহে মাহেকিয়াটো বন্ধ হয় তেতিয়া আমি এটো মেনোপজ বুলি কওঁ মেনোপজ হোৱাৰ পিছত বডিত বহুত কিটা চেঞ্জ হয় গতিকে তেতিয়া যেটো ইউৰিনাৰী ইনফেকশনৰ যেটো কাৰণটো কমপ্লিটলি অলপমান চেঞ্জ হৈ যায় গতিকে দুটা বেলেগ ভগাই ললে আমাৰ কাৰণে ইজি হয় ফিমেলৰ কালচাৰ স্যাম্পল লোৱাটো ইমান ইজি নহয় মতা মানুহৰ এটো অলপ ইজি হয় মতা মানুহৰ ফৰস্কিনটো অলপ পিছফালে দি পেলে পেছাব কৰি দিলে মিড ষ্ট্ৰীম ইউৰিন ইউজুয়ালি কব বা ফাৰ্স্ট ইউৰিনটো অলপ ডিসকাৰ্ড কৰি হাতত এটা টেমা ধৰাই দিয়ে সব সেন্টাৰতে টেমাটো লৈ আনি মিড ষ্ট্ৰীম ইউৰিনটো লৈ কালচাৰ কৰিব লাগে ফিমেলৰ ক্ষেত্ৰত কি হয় একো নকয় কোনো একটা ল্যাবও আপোনাক ভালকে নকয় যে কেনেকা স্যাম্পলটো লব লাগিব ফিমেল ক্ষেত্ৰত কি হয় ফিমেলৰ ইউৰিন যেতিয়া পাস হয় বহুত কিটা জায়গা টাচ হৈ আহে ফিমেল জেনাইটাল অর্গান যেটো এজেনাই তাত বহুত কিবা কিবি লেট্টা লাগি থাকে গোটেই কিটা জায়গা টাচ কৰি আহে ইউৰিনটো এই ইউৰিনটো যদি আপুনি কালচাৰ কৰিব দিয়ে পৃথিৱীত যিমান মাইকী মানুহ আছে সবৰে কালচাৰ পজিটিভ আহিব পায়খানা কৰাৰ পিছত আমি যেতিয়া ধওঁ মেলত ইমান পুৰুষ মানুহৰ ইমান প্ৰবলেম নহয় মাইকী মানুহৰ কি হয় যদি আপোনাৰ হ্যান্ড শাৱাৰ থাকে তেতিয়া ফ্ৰম ফ্ৰন্ট টু ব্যাক ধুব লাগে পিছফালৰ পৰা টানি আনিলে ইনফেকশনটো আপুনি পিছফালৰ পৰা আনি সমুখত দিছে নাম্বার 1 বস্তু সেকেন্ড বস্তুটো হল ইনফেকশন মাইকী মানুহৰ বছৰত 3 বাৰ বা 6 মাহত 2 বাৰ ইনফেকশন সেক্সুয়াল অ্যাক্টিভ ফিমেলৰ নরমাল হয় এটুক আমি রিকারেন্ট ইনফেকশন বুলি স্ট্যাম্প মারিব না লাগে গরমৰ টাইমত যেতিয়া ঘাম হয় ভিতৰত একদম অৱস্থা বেয়া হৈ যায় আপুনি নিজে গম পাব যে টাইট জিন্স পিন্ধি আছে ভিতৰত টাইট এটা জাঙ্গিয়া পিন্ধি আছে আফটার দ্যাট দ্য স্মেল ইজ ভেরি ব্যাড গতিকে সেইখিনি টাইমত আপোনাৰ আগতে যে আন্ডারওয়্যার টাইপ ইউজ কৰিছিলে খুতিৰ এই আন্ডারওয়্যারটো বৰ ভাল যেটো এই ৰচি থকা আন্ডারওয়্যার আজিকালি এই জিন্স বিলাক আহি গৈছে আৰু এই আপোনাৰ জাঙ্গিয়া কিছুমান সিনথেটিক ইউজ কৰে তো এইবিলাক বস্তু আপোনাৰ বহুত বাঢ়ি গৈছে গতিকে আল্টিমেট কথা যেটো মই ক'ব খুজিছো এটো হয় ভেন্টিলেশন যেনেকুৱা আমাৰ সব জায়গাৰে এটা ভেন্টিলেশন লাগে আপোনাৰ জেনাইটাল অর্গানৰো এটা ভেন্টিলেশনৰ দৰকাৰ হয় তাৰ পৰা যেটো পাৰ্সপিৰেশন হয় স্কিন আছে তো স্কিনৰ গোটেখিনি কোয়ালিটি ডিপেন্ড করে এই স্কিনটো বতাহটো পাইছে না নাই গতিকে বাহিৰৰ বতাহৰ পৰা যদি একদমে কাট অফ কৰি দিয়ে জেনাইটাল স্কিনটো whether it is male or female ইনফেকশন হোৱাৰ এটা ডাঙৰ চান্স থাকে আজি আমাৰ সৈতে আছে সিনিয়ৰ ইউৰোলজিষ্ট ডক্টৰ জয় চক্ৰৱৰ্তী অকনো পলম নকৰাকৈ আহক তেওঁৰ সৈতে কথা পাতো আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম আশা কৰো ভালে আছে দাদা শিওর আজি স্টার্ট কৰিছো ইউৰিনাৰী ট্ৰেক ইনফেকশন এই ইনফেকশনটোৰ কথা আমি বহুত শুনো বিশেষকৈ শুনো যে মহিলাৰ ক্ষেত্ৰত এটো বেছিকে হয় ইয়াৰ বিষয়ে অলপ কওকচোন মহিলাৰ ক্ষেত্ৰত যেতিয়া ইউৰিনাৰী ট্ৰেক্ট ইনফেকশন এটো সব মানুহে আজিকালি কয় যে ইউটিআই হৈছে আমাৰ এটো বহুত কেটা আমি ভাগ কৰি লওঁ যেনেকুৱা মাইকী মানুহ যদি সেক্সুয়ালি অ্যাক্টিভ হয় যেনেকুৱা 40 42 বা 45 ইয়ার্স লকে যেতিয়ালৈকে মাহেকিয়া হৈ থাকে বা রিপ্রোডাক্টিভ এজ যেতিয়া বাচ্চা হয় বা আপোনাৰ সংগমত থাকে সেক্সুয়ালি অ্যাক্টিভ হয় তেতিয়া এই ইউৰিনাৰী ট্ৰেক্ট ইনফেকশন যেটো বা মূত্ৰাশয়ৰ ইনফেকশন যেটো এটোৰ কাৰণটো বেলেগ হয় যেতিয়া এজনী মাইকী মানুহ বা লেডিজ আপোনাৰ 45 প্লাস বা 50 প্লাস হৈ যায় তেতিয়া লাহে লাহে মাহেকিয়াটো বন্ধ হয় তেতিয়া আমি এটো মেনোপজ বুলি কওঁ মেনোপজ হোৱাৰ পিছত বডিত বহুত কিটা চেঞ্জ হয় গতিকে তেতিয়া যেটো ইউৰিনাৰী ইনফেকশনৰ যেটো কাৰণটো কমপ্লিটলি অলপমান চেঞ্জ হৈ যায় গতিকে দুটা বেলেগ ভগাই ললে আমাৰ কাৰণে ইজি হয় তো ফার্স্ট আমি ইউজুয়ালি ডিসকাস কৰিম যে
যিবোৰ ছোৱালী বা মেৰিড হওক আনমেৰিড হওক বা সেক্সুয়ালি এক্টিভ হয় সিহঁতৰ কাৰণটো কি? তো ফাৰ্ষ্ট কাৰণ যেটো হয় এটো হল সেক্সুয়াল এক্টিভিটি। সেক্সুয়াল এক্টিভিটি এতিয়ালৈকে আটাইতকৈ ডাঙৰ কাৰণ হয় ইউৰিনাৰী ট্ৰেক্ট ইনফেকশন। আৰু সেকেন্ড কাৰণ হয় আপোনাৰ সুগার থাকা বা ইমিউনিটি যদি কম হৈছে কোনবা লেডিজৰ ইমিউনিটি কম হোৱাৰ বহুত কেইটা কাৰণ থাকে। তেনেকুৱা বহুত কিবা বেমাৰত এটা ভুগি আছে, থাইৰয়েড হাইপোথাইৰয়েড আছে, সুগার আছে, প্ৰবলেম আছে বা লোকাল হাইজিন মেইনটেইন কৰিব পৰা নাই, এইবিলাকো এটা কাৰণ হয় ইউৰিনাৰী ইনফেকশনৰ। থার্ড এটা ক্যাটাগরি আছে আপনার সেক্সুয়াল অ্যাক্টিভ ফিমেলরও এইটো বস্তু হয়, আপনি এন্টিবায়োটিক দিয়ক যি দিয়ক ইনিশিয়ালি কেইদিনমান ভাল থাকে তাৰপিছত আকৌ হৈ যায়। তো সিহঁতৰ এটা টেন্ডেন্সি থাকে কলোনাইজেশন হৈ যায় বস্তুটো, যে বাৰে বাৰে ইনফেকশন আছে এন্টিবায়োটিক খাওঁ ঠিক হৈ যায় আকৌ ইনফেকশন হয়, কাৰণটো কি? তো বহুত মানুহ এনেকুৱাকে আহে যে বাৰে বাৰে ইনফেকশন হৈ আছে 5 বছৰ 6 বছৰ 10 বছৰৰ পৰা এন্টিবায়োটিক কন্টিনিউ খাই আছে, এবাৰ বন্ধ কৰিলে আকৌ এসপ্তাহ পিছত আকৌ হল, আকৌ এন্টিবায়োটিক খালে, আকৌ বেলেগ ডক্টৰৰ তাত গলে আকৌ কালচাৰ কৰিছে, কৰাৰ পিছত কন্টিনিউয়াস ইনফেকশন হৈ আছে। গতিকে এই বস্তুবোৰ এনালাইজ নকৰাকে আননেসেসারি এন্টিবায়োটিক দিয়াটো এটা অলপ মানে ৰিস্কি হৈ যায়, কিয়নো এই এন্টিবায়োটিক বিলাক পিছত আৰু যেতিয়া হসাকে লাগিব এন্টিবায়োটিক তেতিয়া আৰু কাম নকৰা হৈ যায়, কাৰণ ৰেজিস্ট্যান্স ডেভেলপ কৰি যায়। তো গতিকে মই ফাৰ্স্ট ডিসকাস কৰিম যে কিয় সেক্সুয়ালি অ্যাক্টিভ ফিমেলৰ ইনফেকশন হয়। তো ফার্স্ট কারণ হল যে সেক্সুয়াল অ্যাক্টিভিটি। সেক্সুয়াল অ্যাক্টিভিটি কি হয়, হনিমুন সিস্টাইটিস বলে একটা টার্ম আছে, এটা মেডিকেল টার্ম। হনিমুন সিস্টাইটিস হল আগতে কেতিয়াও সেক্সুয়াল অ্যাক্টিভিটি হোৱা নাই, বিয়া হল তেতিয়া সেক্সুয়াল অ্যাক্টিভিটি হল, ইন্টারকোর্স কৰিলে সেক্সুয়াল অ্যাক্টিভিটি হল, যেতিয়া হানিমুনত গৈছে হঠাতে পেছাপে দি তেজ ওলালে, বিৰাট জ্বলা পোৰা সব স্টার্ট হল, কতো নাই ডক্টৰ নাই, ডক্টৰৰ তাত যাব লগা হলে এনেকুৱা ঠাইত আছে ডক্টৰৰ তাত যাব লগা হলে কেইঘণ্টামান লাগিব, গৈ পেলাই টেষ্ট কৰিব, টেষ্ট কৰাৰ পিছত আকৌ এন্টিবায়োটিক দিব। তো মোৰ এটাই সাজেশন যে যিবোৰ কাপল সিস্টাইটিসৰ কাৰণে এনেকুৱা ভোগে, হানিমুন সিস্টাইটিস হয় বা হোৱাৰ চান্স থাকে, অলরেডি বেগত এন্টিবায়োটিক এটা লৈ গলে ভাল হয়, ডক্টৰৰ কাৰণে ওয়েট কৰিব নাপায়। এই ডক্টৰৰ কাৰণে ওয়েট করতে করতে কি হয়, যেটো অলপ কম ইনফেকশন আছিলে এটো হঠাতে বাঢ়ি যায়, 2 দিন 3 দিন মান বেছি হৈ গলে ইনজেকশন লব লগা হ'ব তেতিয়া। তো গতিকে ইউজুয়ালি ফিমেল ইউজুয়ালি লেডিজ বিলাকৰ এটা প্ৰিমনিশন সিম্পটম গম পায় সিহঁতে যে মোৰ ইনফেকশন হ'ব দে, এতিয়া অলপমান পেছাবটো জ্বলা পোৰা কৰি আছে, জ্বৰ লাগি আছে, উইদাউট ডিলে সিপ্রোফ্লক্সাসিন বা অফ্লক্সাসিন জেনোসিন পায়, সিপ্লক্স পায় বা সিফ্রান পায়, এনেকুৱা ট্যাবলেট এটাকে দিনত দুবাৰ 3 দিনৰ পৰা 5 দিন মান লৈ ললে, যেটো অলপ আছিল ইনফেকশনটো স্টার্ট হৈছেহে জাস্ট সেক্সুয়াল অ্যাক্টিভিটিৰ কাৰণে, এই ইনফেকশনটো এভয়েড হৈ যায়। এভয়েড হোৱা মানে ইনফেকশনটো আকৌ নাবাঢ়ে, বস্তুটো ইনজেকশন লব লগা অৱস্থাত নাযায়, কপি কপি জ্বৰ নুঠে, নহলে গোটেই হানিমুনটো নষ্ট হ'ব আৰু বহুত কেইদিনমান ভুগিব লাগিব, সেক্সুয়াল অ্যাক্টিভিটিৰ পৰা আঁতৰি থাকিব লাগিব। গতিকে সেইটো বস্তু ভুল কৰিব নাপায়। সেকেন্ড আৰু এটা কথা মই যিমান ডক্টৰ তাত যায় সবে কয় যে কালচাৰ কৰক ইউৰিন ইনফেকশন হৈছে, ঠিক আছে, ইউৰিন ৰুটিন এক্সামিনেশন কৰে, ৰুটিন এক্সামিনেশনত পাস্টেলস বহুত কেইটা পায়, পাস্টেলস ইজ নৰ্মাল 8 to 10 পাস্টেলস, 16 পাস্টেলস, 15 পাস্টেলস এইকেইটা পাবই, আৰবিসি থাকিব, এইকেইটাত ভয় খাব নালাগে। এতিয়া সেকেন্ড যেটো দিয়ে ডক্টৰে ইউজুয়ালি কালচাৰ কৰিব দিয়ে, এতিয়া লেখাটো তাতে লাগে। ফিমেলৰ কালচাৰ স্যাম্পল লোৱাটো ইমান ইজি নহয়, মতা মানুহৰ এটো অলপ ইজি হয়, মতা মানুহৰ ফৰস্কিনটো অলপ পিছফালে দি পেলে পেছাব কৰি দিলে মিড স্ট্ৰিম ইউৰিন ইউজুয়ালি ক'ব, বা ফাৰ্স্ট ইউৰিনটো অলপ ডিসকাৰ্ড কৰি হাতত এটা টেমা ধৰাই দিয়ে, সব সেন্টাৰতে টেমাটো লৈ আনি মিড স্ট্ৰিম ইউৰিনটো লৈ কালচাৰ কৰিব লাগে। ফিমেলৰ ক্ষেত্ৰত কি হয়, একো নকয়, কোনো এটা লেবো আপোনাক ভালকে নকয় যে কেনেকা স্যাম্পলটো ল'ব লাগিব। ফিমেল ক্ষেত্ৰত কি হয়, ফিমেলৰ ইউৰিন যেতিয়া পাস হয় বহুত কেইটা জাগা টাচ হৈ আহে, ফিমেল জেনাইটাল অর্গান যেটো এজেনাই তাত বহুত কিবা কিবি লেতেৰা লাগি থাকে, গোটেই কেইটা জাগা টাচ কৰি আহে ইউৰিনটো। এই ইউৰিনটো যদি আপুনি কালচাৰ কৰিব দিয়ে, পৃথিৱীত যিমান মাইকী মানুহ আছে সবৰে কালচাৰ পজিটিভ আহিব, ইৰেসপেক্টিভ অফ দিস। গতিকে তাৰ ওপৰত বেছ কৰি এন্টিবায়োটিক খোৱাটো এটো এটা ডাঙৰ ভুল। গতিকে য'ত কালচাৰটো লয় এই কালচাৰটো কৈ দিব লাগে যে আপুনি এনেকাকে ল'ব, সাফা কৰিব লাগিব, অলপ সেপাৰেশন কৰি মিড স্ট্রিম ইউৰিনটো ললে তেতিয়া অলপমান ভাল হয় বস্তুটো।
ইয়াতে কথা এটা জানিব বিচাৰিছো ভিউৱাৰ্ছৰ কাৰণে যে আপুনি যিহেতু অলৰেডি ক'লে যে এণ্টিবায়'টিকটো খুব সোনকালে যেতিয়া ষ্টাৰ্টিঙত খায় তেতিয়া বেলেগ কথা, কিন্তু সঘনাই এণ্টিবায়'টিকটো ইউজ কৰি থাকিব নালাগে, পাছলে এণ্টিবায়'টিকেও কাম নকৰা হৈ যায়। তেনেকুৱা সময়ত কেনেকুৱা ধৰণৰ আমি ৰেমেডিজ ল'ব লাগে বা ৰেমেডিজ ল'ব আমি পাৰোঁ এণ্টিবায়'টিক নোলোৱাকৈ ভাল কৰিবলৈ? ফাৰ্ষ্ট ইনফেকশ্যন হ'লে চবৰ আগতে আমি বেছিকে পানী খাব দিওঁ, বা অলপ জ্বৰ যদি ভাৱ আহে তেতিয়া পেৰাচিটামল টেবলেট এটা খাব দিওঁ। আৰু যদি পচিবল আছে তেনেহ'লে য'তেই ইনফেকশ্যন হয়, চাপ'জ ক'ৰবাত হোটেলত আছে বা ঘৰতে আছে বা ক'ৰবাত তাত ফুৰিব গৈছে, যদি ব্যৱস্থা থাকে তেতিয়া ফাৰ্ষ্ট ইউৰিনটো কালচাৰ আৰু ৰুটিন এক্সামিনেশ্যনৰ কাৰণে দি দিব লাগে। কিন্তু এনেকুৱা নহয় যে কালচাৰ আৰু ৰুটিন এক্সামিনেশ্যন অহাৰ আগতে আপুনি মেডিচিন ষ্টাৰ্ট কৰিব নোৱাৰে। এই যিকেইটা ক'লো যে অলৰেডি বেগত ৰাখিব লাগে এইকেইটা ইনফেকশ্যন, য়াং ফিমেল, নিউলি মেৰিড বা আনমেৰিড যিয়ে হওক, এণ্টিবায়'টিক ষ্টাৰ্ট কৰি দিলে বস্তুটো এভৰ্ট হৈ যায়। পানী বেছিকে খাব লাগে। কেতিয়াবা চাইট্ৰল বা এলকাচল খালে পেচাবৰ জ্বলনিটো অলপমান কমি যায়, কিন্তু তেনেকুৱা হাৰ্বাল মেডিচিন বা কিবা আছে বুলি মই নাজানো বস্তুটো। আৰু ইউজুৱেলি পানী বেছি খালে লোকেল আপোনাৰ য'ত বহে টয়লেটটো চাব লাগে যে টয়লেটটো চাফা হয় না নাই। কেতিয়াবা কি হয়, টয়লেট এনেকুৱা জেগাত বাধ্য হওঁ আমি পেচাব কৰিবলৈ, ইউজুৱেলি মেল পাৰ্চনৰ ইমান অসুবিধা নহয়। ফিমেলৰ কি হয়, এই টয়লেট চিট যিটো বহুত লেতেৰা হয়, গতিকে আজিকালি কি হয়, আজিকালি আপোনাৰ টয়লেট চিট পেপাৰ চিট পায়, এই পেপাৰ চিটটো কেৰি কৰিব লাগে। য'তে আপুনি বহে এই পেপাৰ চিটটো ওপৰত দি দিব লাগে, ডিছপ'জেবল হয়। এইটো দি পেচাব কৰি পেপাৰ চিটটো ডিছকাৰ্ড কৰি দিলে এইটো জাষ্ট লাইক নেপকিন পেপাৰ। গতিকে এইটো ইউজ কৰিলে ইউজুৱেলি এই টয়লেট চিটৰ পৰা যিটো ইনফেকশ্যন হয় বা ৰেছ হয় বা এই কিছু বস্তু নহয়। ইয়াৰ উপৰিও দেখা যায় UTI যেতিয়া হয় বহুতৰ ক্ষেত্ৰত খুব বেছি ভেজাইনেল ইনফেকশ্যন হয়, লাইক ইচিং, খুব বেছি খজুৱতি হয়। এনেকুৱা ধৰণৰ বিলাকৰ কাৰণে কেনেকুৱা ধৰণৰ তেওঁলোকে ভেজাইনেল ইচিং ইউজুৱেলি যিটো হয় এইটো ইউৰিন ইনফেকশ্যনৰ লগে লগে আহে বস্তুটো। ভেজাইনেল ইচিঙৰ বহুত কাৰণ আছে। যদি য়াং ফিমেলৰ ইউজুৱেলি বস্তুটো নহয়, এইখিনিত অলপমান আনকমফৰ্টেবল এটা ফিলিং হ'ব, আৰু মোৰ ডিছকাশ্যনটো অলপ আনকমফৰ্টেবলি হ'ব এতিয়া আপোনালোকৰ কাৰণে। কাৰণ কেতিয়া কি হয়, মেল আৰু ফিমেলৰ নিউলি মেৰিড হওক বা আনমেৰিড হওক বা অলপমান বয়স হৈ গ'লে মেল আৰু ফিমেলৰ যিটো ইমোশ্যন এইটো কেতিয়াবা কোইনচাইড নহ'ব পাৰে। কোইনচাইড নহ'লে কি হয়, ফিমেল জেনাইটেল অৰ্গান বা ভেজাইনা যিমান লুব্ৰিকেশ্যন থাকিব লাগে ইমান লুব্ৰিকেশ্যন নাথাকে। গতিকে কোনোবা মেল যদি তেখেতৰ অৰ্গানটো থ্ৰাষ্ট কৰিছে এনেকুৱা আনলুব্ৰিকেটেড বা আনউইলিং এজন মহিলাৰ ভিতৰত, তেনেহ'লে কি হয়, মাইক্ৰ' ইঞ্জুৰি হোৱাৰ চান্স থাকে। এই মাইক্ৰ' ইঞ্জুৰি কেইটা লাহে লাহে ইনফেকশ্যন হয় আৰু খুজতিবিলাক ষ্টাৰ্ট হয়। নাম্বাৰ 1, তেনেকুৱা যদি পজিশ্যন হয় বা ইফ ইউ আৰ লিটল বিট এইজিং বা আপোনাৰ মেল পাৰ্টনাৰ খুব জোৰ কৰিছে বা আপোনাৰ ইচ্ছা নাই, তেতিয়া ভেজাইনাল লুব্ৰিকেশ্যন নহ'লে ইট ইজ অলৱেজ বেটাৰ টু ইউজ আ আৰ্টিফিচিয়েল ভেজাইনাল লুব্ৰিকেণ্ট, যিটো মাৰ্কেটত পায়, ভাল কোৱালিটি এটা ইউজ কৰিলে তেতিয়া এই বস্তুটো কম হয়, ইনফেকশ্যনো কম হয়। কাৰণ ইনফেকশ্যন হোৱাৰ আৰু এটা কাৰণ হ'ল আনউইলিং কোনোবা পাৰ্টনাৰৰ ওপৰত থ্ৰাষ্ট কৰি দিয়া নিজৰ অৰ্গানটো, দেট ইজ আনাদাৰ কজ অফ আননেচেচাৰী ইনফেকশ্যন। আৰু ছেকেণ্ড হ'ল এটা বস্তু, পেচাব আহিলে ৰখাই ৰাখিব নাপায়। যেতিয়া আপুনি পাৰে ইনফেকশ্যন হ'লে বাৰে এনে পেচাব যাব লগা হয়, গৈ পেলাই ইউৰিনটো পাছ কৰি দিয়াৰ কাৰণে। আৰু যিমানবাৰ ছেক্সুৱেল এক্টিভিটি হয়, গোটেই ৰাতিটো এনেকুৱা শুই থাকিলে বা 4 to 5 hours হ'লে কি হয়, ইনফেকশ্যনটো বিয়পায়। তো আফটাৰ ছেক্সুৱেল এক্টিভিটি লগে লগে বাথৰুমত গৈ বোথ মেল এণ্ড ফিমেল ধুই আহিলে এই পোষ্ট ছেক্স বা পোষ্ট কয়টাল বুলি কওঁ আমি, পোষ্ট কয়টাল ইনফেকশ্যনটো আমি বন্ধ কৰিব পাৰোঁ। তাৰপিছতো কি হয়, কেতিয়াবা কিছুমান ফিমেলৰ পোষ্ট কয়টাল ইনফেকশ্যন হৈ থাকে, যিমানবাৰ ছেক্সুৱেল এক্টিভিটি হয় ইমানবাৰ ইনফেকশ্যন হয়। তো সেইকেইটাক আমি কি কৰোঁ, এইবোৰ পেচেণ্টক আমি পোষ্ট কয়টাল প্ৰফাইলেক্সিছ বুলি কওঁ। তেতিয়া আৰু ইনফেকশ্যন হোৱাৰ পিছত এণ্টিবায়'টিক দিম এনেকুৱা নহয়। কাৰণ সেই লেডিজ গৰাকী গম পায় যে, বা এই মহিলাগৰাকী গম পায় যে ছেক্স কৰিলে মোৰ ইনফেকশ্যন হ'ব। গতিকে তাৰ কাৰণে ছিংগল ড'জ বা ডাবল ড'জ এটা টেবলেট আমি দি দিওঁ, যে আপুনি ছেক্স কৰাৰ পিছত আপুনি জানে আপোনাৰ ইনফেকশ্যন হ'ব, এই টেবলেট দুটা আপুনি খাই ল'ব। তেতিয়া এই প্ৰফাইলেক্সিছটো হ'লে ইনফেকশ্যন নহয়। আৰু এটা কথা জানিব বিচাৰিছোঁ, এপাৰ্ট ফ্ৰম দ্য ফিজিকেল এক্টিভিটিজ, ছাপ'জ কিছুমান মানুহৰ এনেও UTI হয় বা হোৱাৰ চান্স থাকে, মেলতকৈ সাধাৰণতে কোনো ফিমেলৰ বেছি হয়, সেইবোৰৰ কেনেকুৱা ধৰণৰ কাৰণ থাকে? চাওক, ফিমেলৰ কিছুমান এইটো নেচাৰেল প্ৰচেছ। মেলৰ পেচাব কৰাৰ যিটো ৰাস্তা, ইউৰেথ্ৰা,
আৰু পায়খানাৰ ৰাস্তা কমপ্লিটলি দুটা সেপাৰেট ডিফারেন্ট লগে নাই ফিমেলৰ কি হয় আপনার ভেজাইনা প্লাস ইউরেথ্রা প্লাস পায়খানা করার রাস্তা তিনটাই ইন এ কন্টিনিউয়াস লাইন এন্ড নিয়ার বাই হ্যাঁ আর ওচৰাওচৰি হোৱাৰ কাৰণে কি হয় ইনফেকশনে যে আমি সদায় কওঁ ই বুলি একো ইনফেকশনৰ নাম নাই বেমাৰৰ নাম ইকলাই নহয় কেতিয়াও এইটো ব্যাকটেৰিয়াটোৰ নাম ইকলাইটো কি বস্তু বহুত মানুহে কয় মোৰ ইকলাই আছে আহি পেলাই ট্ৰিটমেন্ট কৰক ইকলাইটো হল পায়খানাত থকা আমাৰ যেটো স্টুল আছে স্টুলত থকা এটা নৰ্মাল ব্যাকটেৰিয়া ইকলাইটো যেতিয়া আহি পেছাবৰ ৰাস্তাত ইকলাই থাকিব নাপায় পায়খানাৰ ৰাস্তাত ইকলাই থাকাটো নৰ্মাল হয় গতিকে পায়খানাৰ ইকলাইটো যেতিয়া ওচৰত আহিব পেছাবৰ ৰাস্তাত সোমাব তেতিয়া এইটো এই ইকলাইটোৱে পায়খানাৰ ৰাস্তাত একো নকৰে কিন্তু ইউৰিনৰ ৰাস্তাত আহি এইটো ইনফেকশন কৰিব আৰু মূত্ৰথলীত ইনফেকশন হ'ব গতিকে এবলুশন মেথডটো বহুত ইম্পৰ্টেন্ট হয় এবলুশন মেথড হল পায়খানা কৰাৰ পিছত আমি যেতিয়া ধওঁ মেলত ইমান পুৰুষ মানুহৰ ইমান প্ৰবলেম নহয় মাইকী মানুহৰ কি হয় যদি আপোনাৰ হ্যান্ড শাৱাৰ থাকে তেতিয়া ফ্ৰম ফ্ৰন্ট টু ব্যাক ধুব লাগে পিছফালৰ পৰা টানি আনিলে ইনফেকশনটো আপুনি পিছফালৰ পৰা আনি সন্মুখত দিছে নাম্বাৰ 1 বস্তু সেকেন্ড বস্তুটো হল ইনফেকশন মাইকী মানুহৰ বছৰত 3 বাৰ বা 6 মাহত 2 বাৰ ইনফেকশন সেক্সুয়াল এক্টিভ ফিমেলৰ নরমাল হয় এটুক আমি রিকারেন্ট ইনফেকশন বুলি স্ট্যাম্প মাৰিব নালাগে বছৰত 2 বাৰ বা 3 বাৰ ইনফেকশন একসেপ্টেবল হয় এটুৰ কাৰণে কন্টিনিউয়াস এন্টিবায়োটিক খাই থাকিব নালাগে হিকাই দিলা হল যে যেতিয়া আপোনাৰ ইনফেকশন হ'ব মা গম পাই যাবা তেতিয়া এই দুটা ট্যাবলেট খাই লবা বাস বড়াৰ আগতে তাৰ পিছতো যদি নকমে তেতিয়া আমি কালচাৰ বা ইনজেকশন দিব লগা হয় কিন্তু এটো বাঢ়িব দিব নাপায় এই কাৰণে মই কওঁ যে বেগত সদায় বা ঘৰত এটো সদায় ষ্টৰ কৰি ৰাখিব লাগে এটা এন্টিবায়োটিক ফ্লোৰোকুইনোলন গ্ৰুপ যেনেকুৱা চিপ্ৰফ্লক্সাচিন বা অফ্লক্সাচিন লিভোফ্লক্সাচিন এইবিলাক ভাল ঔষধ এইকেইটা সেলফ এন্টিবায়োটিক ললে একো প্ৰবলেম নহয় এন্টিবায়োটিক্স বোৰ আফটাৰ ফুড লব পাৰিব আফটাৰ ফুড লব লাগে আৰু পানী অলপ বেছিকে খালে সাইট্ৰল নহলে এলগাসল খালে 2 দিনৰ ভিতৰত ইউজুয়ালি বস্তুটো সাবসাইড কৰি যায় কিন্তু এই ডক্টৰৰ কাৰণে ওয়েট কৰিম ডক্টৰৰ তাত দেখাম ইউৰিন টেষ্ট কৰাম ব্লাড টেষ্ট কৰাম কালচাৰ কৰাম তাৰ পিছত এন্টিবায়োটিক স্টাৰ্ট কৰিম দ্যাট ইজ এ কমপ্লিটলি আই থিংক ইনএপ্ৰোপ্ৰিয়েট এপ্ৰোচ এটা হৈ যায় তেতিয়া আৰু আপুনি অলৰেডি কৈছে যে বাৰে বাৰে ইউটিআই হ'ব পাৰে বাৰে বাৰে ইউটিআই কাৰণ বেলেগ বেলেগ হ'ব পাৰে কিন্তু বাৰে বাৰে এগৰাকী মানুহৰ ইউটিআই হ'ব পাৰে এই যে বাৰে বাৰে হোৱাটো বন্ধ কৰিবলৈ কিবা প্ৰচিডিউৰ আছে নে এটো কিছুমান বস্তু আছে মই যেনেকুৱা কলো নাম্বাৰ 1 হল কনস্টিপেশন এভয়েড কৰাটো যদি পায়খানা টাইট থাকে আপুনি খুব বেছি ভেজিটেবল খোৱা নাই ফাইবাৰ কম যিবোৰ লেডিজৰ আপোনাৰ কনস্টিপেশন থাকে সিহঁতৰ ইনফেকশন হোৱাৰ চান্স বহুত বেছি থাকে ৰাতিপুৱা গৈ পেলে পায়খানাটো কৰে মতা মানুহৰ নহয় এটো মাইকী মানুহৰে হয় পায়খানাটো ক্লিয়াৰ কৰি ৰাখিব লাগে নাম্বাৰ 2 এই কিছুমান কেতিয়াবা ডক্টৰে যায় বা ওভাৰ দা কাউন্টাৰ ইউজ কৰে এই ভি ওয়াশ টাইপৰ বস্তু ভাইজেনাল ওয়াশ বা বেয়া গন্ধ ওলাই আছে কোনবা কলে ভি ওয়াশটো ইউজ কৰাছে ভি ওয়াশ কেতিয়াও ইউজ কৰিব নাপায় দ্যাট ইজ এ ব্যাড আইডিয়া নরমাল পানী দি পেলে ওয়াশ কৰি দিব লাগে ভাইজেনা আৰু ইউৰেথ্ৰা যিখিনি এৰিয়া এইখিনি নাম্বাৰ 3 লোকাল এন্টিবায়োটিক ক্ৰীম কেতিয়াও ইউজ কৰিব নাপায় কেতিয়াবা যদি ভেজাইনিটিস হয় ইউৰেথ্ৰাইটিছৰ একো লাভ নাই ভেজাইনিটিস হয় তেতিয়া আমি এন্টিফাঙ্গাল ক্ৰীম কেতিয়াবা দিও বা এন্টিফাঙ্গাল ট্যাবলেট দিও কিন্তু ইউৰিন ইনফেকশনৰ কাৰণে লোকাল এপ্লিকেশনৰ একো ভ্যালু নাই নাম্বাৰ 4 যেতিয়া কেতিয়াবা কি হয় পোস্ট মেনোপজ আহি আছে বা মেনোপজ হৈ গৈছে জাস্ট ইউৰিনৰ ইনফেকশনৰ ফ্ৰিকুৱেন্সিটো অলপ বাঢ়িছে বাৰে ইনফেকশন হৈছে কেতিয়াবা আমি ইষ্ট্ৰোজেন ক্ৰীম দিও তেতিয়া ধৰক তেতিয়া কি হয় মানে নেচাৰৰ লগত এডাপ্টেশন কৰাটো অলপমান দিগদাৰ হয় এজন মাইকী মানুহৰ মেন্স হৈ আছে মেনোপজ হোৱা নাই তাৰ বিহেভিয়াৰটো অলপ বেলেগ হয় আৰু মেনোপজ হোৱাৰ পিছত অলপমান হৰমোনাল চেঞ্জটো হয় হৰমোনাল চেঞ্জ হোৱাৰ ইষ্ট্ৰোজেন যেতিয়া কম হয় বডিত ফিমেল হৰমোন তেতিয়া লোকাল ভাজাইনা ইউৰেথ্ৰা জেনাইটাল এৰিয়া গোটেইখিনিৰ ইষ্ট্ৰোজেনটো হৰমোনটো অলপ কমে গতিকে হেতু কোৱালিটিটো অলপ চেঞ্জ হয় সেই কোৱালিটি চেঞ্জ হলে ইষ্ট্ৰোজেন কি হয় ভগৱানে এনেকুৱা এটা বস্তু দিছে ইষ্ট্ৰোজেন বস্তুটো ইনফেকশন প্ৰতিৰোধ কৰে নরমাল ন্যাচারাল ওয়ে ইষ্ট্ৰোজেন যেতিয়া কমি যায় ইষ্ট্ৰোজেন হরমোন যেতিয়া কমি যায় তেতিয়া ইনফেকশন হোৱাৰ চান্সটো বাঢ়ি যায় গতিকে তেতিয়া আমি কি কৰো 1-2 বছৰ মান বা 6 মান্থ মান কেতিয়াবা আমি ইষ্ট্ৰোজেন ক্ৰীম এটা লগাব দিও লোকালি ইষ্ট্ৰোজেন ক্ৰীম লগালে লগে লগে আপোনাৰ এই ইমিউনিটিটো আহি যায় ইনফেকশনটো অলপ কম হয় বাই দিস টাইম বডিৰ ওন এটা মেকানিজম থাকে যেটো এডাপ্ট কৰি লয় যে ভাই এনেকুৱা আমি
কৰিব লাগিব বেমাৰৰ কোনো সিজন নাথাকে বয়সো নাথাকে কিন্তু তথাপিও জানিব বিচাৰিম এনেকুৱা ধৰণৰ নৰ্মেল যিবিলাক ইউটিআই হয় সাপোজ বাহিৰৰ ৱাশৰুম ইউজ কৰিছে কোনোবা খুব লং জাৰ্নিত গৈছে 8-9 ঘণ্টা মানে পাব্লিক বাছত গৈছে তেওঁলোকে পাব্লিক টয়লেট ইউজ কৰিছে এই তেনেকুৱা ধৰণৰ যিবিলাক ইনফেকচন হয় বা ধৰক বাছত গৈ থাকোতে এগৰাকী মহিলাৰ ষ্টাৰ্ট হ'ল তেনেকুৱা খুব পেচাব জ্বলা পৰা কৰিলে খুব অসুবিধা পাইছে অশান্তি পাইছে তেনেকুৱা ক্ষেত্ৰত ল'বলগীয়া কি ধৰণৰ সাৱধানতা থাকে বাছত গৈ থাকিলে কি হয় ইউজুৱেলি বাছ য'ত ৰখে লং জাৰ্নি গৈ আছে বাছ য'ত ৰখে মই অলৰেডি আপোনাক ক'লো যে এনেকুৱা জায়গা টয়লেট কৰিব গৈছে একদম লেতেৰা লাগি আছে বাথৰুম ভাল নহয় তেতিয়া বেগৰ পৰা এইটো ওলাই ল'ব লাগে এইটো মই সদায় কওঁ আজিকালি যে যিটো ডিসপোজেবল হয় এইটো ইউজ কৰিবলৈ যদি অলপ বয়স হয় তেতিয়া আৰু বহিব নোৱাৰে বহিব লাগিবই তেখেতৰ তেতিয়া এই কাগজটো ইউজ কৰি তাৰ ওপৰত বহিলে ইনফেকচনটো নহয় যিবোৰ ছোৱালী বা ইয়াং ফিমেল অলপমান তেতিয়া সিহঁতৰ মই কওঁ যে তাত বহিব নালাগে যাত আপুনি সিধা হৈ পেলাই হাফ স্কোৱাট হৈ পেলাই আপুনি ইউৰিনটো পাছ কৰক নো টাচ টেকনিক তেতিয়া আপোনাৰ লোকাল ইনফেকচনটো নাহে ইভেন এনেকুৱা কিছুমান বস্তু দেখো আমি যেতিয়া মানে টয়লেটত ফ্লাশ কৰো তেতিয়া ফ্লাশটোৰ পৰাও কিছুমান বেক্টেৰিয়াছ লাগি আহিব পাৰে নেকি হাতত কাৰণ সব সময়তে সব ফ্লাশটো কি হয় ফ্লাশটোৰ পৰা ইউজুৱেলি বেক্টেৰিয়া নাহে ফ্লাশটো বেক্টেৰিয়া নাহে কাৰণ গোটেইখিনি বস্তু আপোনাৰ এন্টিবায়োটিক ট্ৰিটমেন্ট কৰিব নোৱাৰে বডিৰ এটা নিজৰ প্ৰতিৰোধ ক্ষমতা অলৰেডি নেচাৰে দি দিছে এটো এটা কলো অলৰেডি আপোনাৰ এস্ট্ৰোজেন হৰমন সেকেন্ড হয় কিছুমান এনাটমিক্যাল স্ট্ৰাকচাৰ থাকে যে স্ট্ৰাকচাৰ বিলাক যেনেকুৱা আপোনাৰ ব্লাডাৰ মূত্ৰথলি বা পেছাবৰ ৰাস্তাৰ যেটো মিউকোসা হয় লাইনিং হয় এই লাইনিং বিলাক বৰ ৰেজিস্ট্যান্ট হয় পটককে ইনফেকশন নহয় গতিকে কিছুমান বস্তু নেচাৰে দিয়া বস্তু যদি কেতিয়াবা আপোনাৰ সেক্সৰ কাৰণে হওক বা মেনোপজৰ কাৰণে হওক ইমিউনিটিটো কম হয় তেতিয়া বা সুগাৰ আছে কাৰবা বাৰে বাৰে ইনফেকশন হৈ আছে তেতিয়া আমি প্ৰফাইলেক্টিক এন্টিবায়োটিক দিও এন্টিবায়োটিক দিয়াৰ দুটা ধাৰা আছে এটা হল থেৰাপিউটিকটো হল যেতিয়া ইনফেকশন হ'ব তেতিয়া আমাৰ 5 দিনৰ কাৰণে এন্টিবায়োটিক দিম সেকেন্ড হল প্ৰফাইলেক্টিক যে এজন মাইকী মানুহ আহি আছে বাৰে বাৰে ইনফেকশন হৈ আছে এটা এন্টিবায়োটিক কোৰ্স চেক কৰিলে 2 সপ্তাহ জনে আকৌ ইনফেকশন হল কাৰণ আমি নাজানো বহুত কিবা কিবি কৰি চাইছে আকৌ তেতিয়া এইবোৰ লেডিজক আমি প্ৰফাইলেক্টিক এন্টিবায়োটিক দিও যেনেকুৱা এই এন্টিবায়োটিক বোৰ অলপ ডিফাৰেন্ট টাইপ এইবোৰ নাইট্ৰোফুৰাণ্টাইন দিও বা আপোনাৰ পোট্ৰামক্সাজল টাইপৰ দিও এটো কি হয় আধা ডোজ দিও হাফ ডোজ লং টার্ম 2 মাহ 3 মাহ তাৰ পিছত মাহ বন্ধ কৰিব লাগিব বা 1.5 মাহ বন্ধ কৰি আকৌ কন্টিনিউ কৰিব লাগিব উইথ অ্যানাদাৰ সেকেন্ড এন্টিবায়োটিক তো তেনেকুৱা হিয়তৰ লাইফটো অলপমান ম্যানেজেবল থাকে কেতিয়াবা আমি নিজেও ক্রনিক ধৰণৰ কেতিয়াবা আমি নিজেও ক'ব নোৱাৰো যে স্যাৰ কিমান বাৰে বাৰে ইনফেকশন হৈ আছে কিয় হৈছে এক্সাক্ট কাৰণটো আমি নাজানো কোনো ডক্টৰেও তো ক'ব নোৱাৰে যে এক্সাক্ট কাৰণটো তেতিয়া আমি কওঁ যে অ্যাকর্ডিং টু আওয়ার বুক যিমান লিটাৰেচাৰ আছে বা এভিডেন্স আছে কিছুমানে বহুত কিবা কিবি হাইপোথিসিস আছে কিছুমানে কয় যে এটো ব্লাড গ্ৰুপ এন্টিজেনত কিবা আছে এটা কিবা জেনেটিক এটা সাসেপ্টেবিলিটি থাকে এইবিলাকৰ কাৰণে হয় তো বহুত কিবা কিবি কাৰণ হয় এক্সাক্ট কাৰণ কোনো নাজানে কিছুমানৰ হয় কিছুমানৰ একদম বাৰে বাৰে ইনফেকশন হৈ যায় কিছুমান মানুহৰ সাগে এবাৰ হৈ ইনফেকশন ভাল হৈ যায় তেতিয়া আমি কি কৰো তেতিয়া মানে ইনভেস্টিগেশন কৰি লও সবৰ আগতে আমি কি কৰো ইউৰো ফ্লোটো চাও যে ইউৰিনটো ফ্লো কৰিছে ইউৰিনৰ স্পিডটো আছে না নাই নে ভিতৰত থাকি গৈছে কাৰণ বয়স হোৱাৰ লগে লগে মই ক'লো এস্ট্ৰোজেন কমি যায় এস্ট্ৰোজেন কমে তাৰ পিছত পেছাবৰ ৰাস্তাটো অলপমান পাতলা হৈ যায় গতিকে ইউৰিনটো ভালকে নোলায় ভিতৰত থাকি যায় পেছাব আৰু আমাৰ গাঁৱৰ কিছুমান মাইকী মানুহবোৰ ইউজুৱেলি এইবিলাক কথা বহুত একদম লুকুৱাই থয় বাহিৰত নকয় বাবা মোক লৈ যায় এনেকুৱা মোৰ প্ৰব্লেম হৈছে লৰা কলে লৈ আহে আজিকালি বহুত আহা হৈছে এনেকুৱা নহয় আগৰ নিচিনা নহয় কিন্তু আমি এনেকুৱা পেশেন্ট পাইছো যে ইউজুৱেলি 70 ইয়াৰ 75 ইয়াৰ্স বহুত দিনৰ পৰা হৈ আছে ঘৰৰ কাকো কোৱা নাই কিবা ডিস্টার্ব হ'ব মোৰ কাৰণে লৰাক লৈ আহিলে তাৰপিছত আমি ডায়াগনোসিস কৰো যে ইউৰেথ্ৰাল ষ্টেনোসিস হৈ গৈছে পেছাবৰ ৰাস্তাটো একদম পাতলা ভালকে পেছাব নকৰে বহুত টাইম লাগি যায় এইবোৰক আমি সিস্টোস্কোপি কৰো আৰু ৰাস্তাটো অলপমান বহল কৰি দিলে একদম ভালকে পেছাবৰ স্পিডটো হৈ যায় ভিতৰত পেছাব ৰখি থাকিলে কি হয় এটো আপোনাৰ এই নালাত যেনেকুৱা পানী থাকে স্ট্যাগনেন্ট ওয়াটাৰ এনেকুৱা হৈ যায় গতিকে তাত ইনফেকশন বিয়পাব বহুত ইজি হয় গতিকে ভিতৰত পেছাব জমি থাকিব নালাগে নাম্বাৰ 1 নাম্বাৰ 2 পেছাবৰ ফ্লোটো ভাল হ'ব লাগে নাম্বাৰ 3 আপোনাৰ লোকাল হাইজিনটো মেইনটেইন কৰিব লাগে যাৰ বাৰে বাৰে ইনফেকশন হয় বেটাৰ লোকাল শেভিংটো কৰি থাকিলে হল পানী দি ভালকে ধুব লগা হয় আৰু কনস্টিপেশনটো এট এনি কষ্ট এভয়েড কৰিব লাগে আৰু এটা কথা জানিব বিচাৰিছো ইউৰিনাৰী ট্ৰেক ইনফেকশনটো এগৰাকী মহিলাৰ পৰা আন এগৰাকী মহিলালে
টয়লেট ইউজ কৰাৰ কাৰণেও কেতিয়াবা খুচৰিব পাৰে নেকি, কণ্টেজিয়াছ হ'ব পাৰে নেকি এইটো? না, এইটো ইউজুৱেলি কণ্টেজিয়াছ নহয়, ইমান ইজি নহয় বস্তুটো, হয় ইমান ইজি নহয়। কাৰণ এজন লেডিজ এটা টয়লেট ইউজ কৰাৰ পিছত ইউজুৱেলি ফ্লাছ কৰি দিয়ে, আৰু ফ্লাছ কৰাৰ টাইমত টয়লেট চিটটোও ফ্লাছ কৰি দিব লাগে আৰু দি পেলাই উঠাই ল'ব লাগে। গতিকে যেতিয়া আপুনি টয়লেট চিট ইউজ কৰিব, টয়লেট চিটটো ভালকে ধুই ল'ব লাগে, আৰু যদি পচিবল হয় এটা, মই অলৰেডি ক'লো, কাগজৰ এটা স্কোৱাট পজিশ্যন ইউজ কৰিব লাগে। সদায় এইটো পচিবল নহয়, অলপ বয়স হৈ গ'লে আঁঠুৰ প্ৰব্লেম থাকে, তেতিয়া বহিব লগা হয়। এইটোৱে। আৰু ইউটিআই সম্পৰ্কে কিবা যদি আপুনি আমাৰ ভিউৱাৰ্ছক সাজেশন দিব বিচাৰে, দিব পাৰে। অলৰেডি এটা সাজেশন দিছো মই, যে নতুন বিয়া হৈছে বা নিউলি সেক্সুয়ালি এক্টিভ হৈছে, বছৰত 2 বা 3 বাৰ ইনফেকশন নৰ্মাল। ভয় নাখাব যে মোৰ ইনফেকশন হৈছে, আৰু এনেকুৱাও কোনো ডক্টৰ নাই বা কোনো এন্টিবায়োটিক নাই বা কোনোবা চেণ্টাৰ নাই য'তে আপুনি ইনফেকশন এবাৰ ট্ৰিটমেণ্ট কৰিলে হোল লাইফটো এটা গ্যাৰান্টি থাকিব যে আকৌ ইনফেকশন নহয়, এনেকুৱাও নহয়। গতিকে বোথ হাজবেণ্ড ৱাইফ বা হাজবেণ্ড বা আপোনাৰ লেডিজ এণ্ড হাৰ পাৰ্টনাৰ, দুজনে অলপমান ভালকে বস্তুটো বুজিব লাগিব। লোকাল হাইজিনটো মেইনটেইন কৰা খুব জৰুৰী বস্তু। মেলৰ কাৰণে ধুই অহাটো, ফৰস্কিন টৰস্কিন এইবিলাক ধোৱাটো অলপমান জৰুৰী হয়। ফিমেলৰ কাৰণে সদায় টাইট জিন্স টিন্স পিন্ধি থাকিলে বা সদায় আণ্ডাৰ গাৰ্মেণ্ট, কিছুমান লেডিজ আপোনাৰ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কল চেণ্টাৰ এইবিলাকত কাম কৰে, গতিকে সিহঁতৰ কাৰণে লোকাল হাইজিনটো মেইনটেইন কৰা অলপমান টাফ হৈ যায়। তো গতিকে কিছুমান বস্তু আছে, যেনেকুৱা লুজ পেণ্ট ইউজ কৰা, বা বাৰে বাৰে আপোনাৰ আণ্ডাৰ গাৰ্মেণ্টছ চেঞ্জ কৰি দিলে, বা ডিউৰিং দেয়াৰ পিৰিয়ডছ অলপমান ফ্ৰিকুৱেণ্টলি যদি পেড চেঞ্জ কৰে, তেতিয়া ইনফেকশ্যনৰ চান্স বহুতখিনি কমি যায়। টু দ্য এক্সটেণ্ট অফ কি 50 to 60% ইনফেকশ্যনৰ চান্স কমে। গৰমৰ টাইমত যে সুইটেবল লুজ এটায়াৰ পিন্ধিব লাগে। ঠাণ্ডাৰ টাইমত জিন্স টিন্স পিন্ধিলে খুব এটা প্ৰব্লেম নাই, গৰমৰ টাইমত এইবিলাক ইনফেকশ্যন একদম এট্ৰাক্ট কৰে এইবিলাক বস্তু। সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো মই দেখো, ল'ৰা হওক ছোৱালী হওক, সিহঁতেও কি হয় আজিকালি আণ্ডাৰৱেৰটো এনি টাইম পিন্ধি থাকে। মই কিছুমান এনেকুৱা, ইভেন মোৰে ল'ৰাটো মই দেখিছো, সি মানে 24 আৱাৰ্ছ আণ্ডাৰৱেৰটো পিন্ধিয়ে থাকে। কেনেকুৱা ধৰণৰ প্ৰব্লেম এৰাইজ হ'ব পাৰে মানে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত? ল'ৰাৰ ক্ষেত্ৰত বেলেগ হয় আৰু ফিমেলৰ ক্ষেত্ৰত বেলেগ হয় বস্তুটো। এইটো কি হ'ল, আপোনাৰ জেনাইটেল এৰিয়া যিটো বৰ চেনচিটিভ এৰিয়া, আপোনাৰ স্ক্ৰোটাম কক, পেনিছ কক বা মেল অৰ্গান ফিমেল অৰ্গান, এই গোটেইখিনি এৰিয়া নেচাৰে এনেকুৱা বনাইছে, এইটো বৰ চেনচিটিভ হয় জেগাখিনি। গতিকে তাক টাইটকে বান্ধিব নাপায় কেতিয়াও। মানে ইন দ্য নেম অফ ফেশ্বন যদি আপুনি খুব টাইট কিবা এটা পিন্ধে বা এনেকুৱা অদ্ভুত কিবা এটা পিন্ধে, বা গোটেই দিনটো একদম টাইটকে বহি আছে জাষ্ট ফৰ শ্ব', তেতিয়া কি হয়, ভিতৰৰ বস্তুখিনি আপোনাৰ কষ্ট পায়। তাৰ পৰা কিছুমান বেমাৰ হ'ব লাগে। 1 নম্বৰ বেমাৰ যিটো হয়, এইটো ইয়াং, ধৰক ফৰ 12-13 ইয়াৰ্ছৰ ভেৰিকোচিল হোৱাৰ এটা চান্স থাকে। ভেৰিকোচিললৈ বহুত পেচেণ্ট আহে। গতিকে ভেৰিকোচিল হোৱাৰ এটা কাৰণ হ'ল এইটোৱে, যে বহুত টাইট বস্তু পিন্ধাটো। আৰু ছেকেণ্ড, ইনফেকশ্যন হয়। কিয়নো য'তে ত'তে মতা মানুহ ইউজুৱেলি পেচাব কৰে, কেতিয়াবা পেচাব কৰাৰ পিছত লাষ্ট ফিউ ড্ৰপছ অফ পেচাব এই জাংগিয়াৰ ভিতৰতে আহি যায়, ফিউ ড্ৰপছ। গতিকে সেইখিনিও আকৌ ইনফেকশ্যন ইনভাইট কৰে। আৰু থাৰ্ড হয়, গৰমৰ টাইমত যেতিয়া ঘাম হয়, ভিতৰত একদম অৱস্থা বেয়া হৈ যায়। আপুনি নিজে গম পাব যে টাইট জিন্স পিন্ধি আছে, ভিতৰত টাইট এটা জাংগিয়া পিন্ধি আছে, আফটাৰ দ্যাট দ্য স্মেল ইজ ভেৰি ভেৰি বেড। গতিকে সেইখিনি টাইমত আপোনাৰ আগতে যে আণ্ডাৰৱেৰ টাইপ ইউজ কৰিছিলে সুতিৰ, এই আণ্ডাৰৱেৰটো বৰ ভাল, যেটো এই ৰছী থকা আণ্ডাৰৱেৰ। আজিকালি এই জিন্স বিলাক আহি গৈছে, আৰু এই আপোনাৰ জাংগিয়া কিছুমান চিন্থেটিক ইউজ কৰে। তো এইবিলাক বস্তু আপোনাৰ বহুত বাঢ়ি গৈছে। গতিকে আল্টিমেট কথা যিটো মই ক'ব খুজিছো, এইটো হয় ভেন্টিলেশ্যন। যেনেকুৱা আমাৰ সব জাগাৰে এটা ভেন্টিলেশ্যন লাগে, আপোনাৰ জেনাইটেল অৰ্গানৰো এটা ভেন্টিলেশ্যনৰ দৰকাৰ হয়। তাৰ পৰা যিটো পাৰ্সপিৰেশ্যন হয়, স্কিন আছেতো, স্কিনৰ গোটেইখিনি কোৱালিটি ডিপেণ্ড কৰে এই স্কিনটো বতাহটো পাইছে না নাই। গতিকে বাহিৰৰ বতাহৰ পৰা যদি একদমে কাট অফ কৰি দিয়ে জেনাইটেল স্কিনটো, ৱেদাৰ ইট ইজ মেল অৰ ফিমেল, ইনফেকশ্যন হোৱাৰ এটা ডাঙৰ চান্স থাকে। গতিকে আপোনাৰ মানে ড্ৰেছ চেন্সটো তেনেকুৱা হ'ব লাগে, গৰমৰ টাইমত এটা, ঠাণ্ডাৰ টাইমত এটা। আজি আপোনাৰ পৰা বহুতখিনি কথা জানিলো ইউটিআই সম্পৰ্কে। পুনৰ আকৌ আপোনাক লগ পাম। গীতিমালা আটাইলে মৰম যাচিলো। আপোনালোক আটাই ভালে থাকক, চাই থাকিব গীতিমালা।